নমস্কাৰ আশা কৰোঁ সকলো ভালে আছে আজি মোৰ লগত এগৰাকী বিশেষ বাইদেউ আছে বাইদেউক মই প্ৰথমতে আপোনালোকক চিনাকি কৰাই দিম তাৰ আগতে মই আপোনালোকক ইনফৰমেশ্যন দিব ওলাইছো যদি আপোনাৰ ঘৰত সোলাৰ লগাম বুলি ভাবিছে তেতিয়াহলে বেষ্ট ভিডিঅ' হ'ব এই ভিডিঅ'টো কিয়নো আমি বহুতে ভাবি থাকো যে সোলাৰ কানেকশ্যন কেনেকৈনো লগায় আৰু কেনেকৈনো সাবচিডি পায় আৰু আমি ভাল এজন ভেণ্ডৰনো আমি ক'ত পাম তো সেই কাৰণে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে মোৰ লগত বাইদেউ আছে বাইদেউ নমস্কাৰ নমস্কাৰ বাইদেউ আপোনাৰ ভাল নামটো যদি মোৰ নাম দেনিশা পৰাশৰ হয় গতিকে মই সোলাৰ বিষয়ে এই কাৰণে আপোনাৰ পৰা জানিব বিচাৰিছো যেহেতু আপোনালোকৰ ভেণ্ডৰটো নাম কি আছিল আমি ৰামচাং ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড আমাৰ ৰেজিষ্টাৰ্ড এম্পানেল ভেণ্ডাৰ হয় আমি হয় যেতিয়ালৈকে আপোনালোকে এম্পানেল নহয় অসম চৰকাৰৰ লগত তেতিয়ালৈকে অসমত যিকোনো ভেণ্ডাৰে লগাব নোৱাৰে তো আমি এম্পানেল ভেণ্ডাৰ হয় with APTCL বাইদেউ আপোনালোকৰ ধৰক এতিয়া বৰ্তমান ক'ত ক'ত কৰি আছে ইনষ্টলেশ্যন আমি অসমৰ কাৰণে এম্পানেলড হয় হয় আমি অসমৰ কাৰণে অথৰাইজড হয় আমি অল ওভাৰ আসাম হয় যিকোনো ডিষ্ট্ৰিক্টতে আমি সোলাৰ আমি ইনষ্টলেশ্যন কৰি আছো তো সোলাৰ ল'বলৈ যাওঁতেতো আজিকালিতো বহুতে জানে যে সোলাৰ ল'লে আমাৰ যিটো সাবচিডি পায় বুলি বহুতে জানে তো এনে ক্ষেত্ৰত সাবচিডি আপোনালোকৰ ফালৰ পৰা কেনেকৈ পায় সাবচিডিটো চৰকাৰে দিয়ে হয় আচ্ছা সোলাৰ যোনখিনি জায়গাত আপোনাৰ ইলেক্ট্ৰিচিটি কানেকশ্যন নাই হয় তেওঁলোকে সোলাৰ ল'ব পাৰে অফ গ্ৰিড কিন্তু অফ গ্ৰিড সোলাৰটোত আপোনাৰ সাবচিডি চৰকাৰে নিদিয়ে সেইটো তাত তেওঁলোকৰ ইলেক্ট্ৰিচিটি কানেকশ্যনেই নাই ওকে তাৰ বাদে আমি যিটো বিশেষভাৱে যিটো ইউজ হৈ আছে মানে সবতকৈ বেছি যিটো মানে প্ৰচলিত যিটো চলি আছে যিটো সেইটো আপোনাৰ হ'ল অন গ্ৰিড সোলাৰটো ওকে অসমত প্ৰায়ভাগ আমি যিটো দেখিছো অসমত প্ৰায়ভাগ জেগাত আমাৰ চৰকাৰৰ যিটো মানে ইলেক্ট্ৰিচিটি বোৰ্ডৰ যিটো কানেক্টিভিটি অলমষ্ট সব জেগাত আছে যিমান গাঁৱে ভূঞে সব জেগাতে ইলেক্ট্ৰিচিটি কানেকশ্যনটো আছে তো তাত ইমান অসুবিধা বুলিলে নাই অফ গ্ৰিড ল'বলগীয়াটো আমাৰ ইয়াত ইমান প্ৰয়োজনীয় বুলি নাভাবো অন গ্ৰিডটোৱে আমাৰ এতিয়া বিশেষভাৱে চলি আছে অন গ্ৰিডটো মোৰ ঘৰত যিটো আপোনাৰ কনজিউম হৈ আছে তো এনে ক্ষেত্ৰত ধৰক মই এনে কিমান কিলোৱাট মান ল'লে ধৰক আপোনাৰ হৈ যায় সেইটো কাৰণে আমি কি কৰোঁ প্ৰতিজন কাষ্টমাৰৰ আমি কনজিউমাৰৰ আমি ইলেক্ট্ৰিচিটি বিল এবছৰৰ যিটো থাকে সেইখিনি আমাৰ টেকনিকেল টিম আছে আমাৰ টেকনিকেল টিমে সেইখিনি এনালাইচিছ কৰে আপোনাৰ লগত নিজা প্ৰতিজন গ্ৰাহকৰ লগত আমি বহি লৈ পেলাই তেওঁৰ লগত কথা পাতি পেলাই তেওঁ কি প্ৰজেকশ্যন কাইলৈ পৰিলে আৰু যদি তেওঁলোকে ধৰক ঘৰত এটা এচি লাগি আছে বৰ্তমান এটা বৰিং লাগি আছে এটা সামাৰচিবল লাগি আছে ফ্ৰিজ টেলিভিছন বেছিক কিটা আছে সেইটো বৰ্তমান লগাই থৈছে কিন্তু অহা বছৰ হয়তো তেওঁ আৰু এটা এচি ল'ব পাৰে তেওঁৰ লোড প্ৰজেকশ্যনটো কিমান লোড কি বাঢ়িব নেকি কাৰেণ্ট লোডটো কিমান আৰু তেওঁ কিমান কনজিউম কৰিছে এনেকুৱা নহয় কি এচি দুটা লগাই থৈছে দুটাই চলায় এটা চলাব পাৰে সেইটো কাৰণে আমি প্ৰতিজন কাষ্টমাৰৰ লগত বহি তেওঁৰ এবছৰৰ যিটো আমি ইলেক্ট্ৰিচিটি বিলটো আমি এচি বি পাওঁ সেইটো পৰা আমি টেকনিকেল এনালাইচিছটো কৰি পেলাই আমি তেখেতক ডিজাইন প্লেন আৰু তেখেতক কিটো তেখেতৰ কাৰণে চবতকৈ ভাল কিটো অপশ্যন আমি তেওঁলোকক দিওঁ 3 কিলোৱাটলৈকে চৰকাৰে আমাক দুটা ভাগে সাবচিডি দিয়ে চৰকাৰে এটা চেণ্ট্ৰেল সাবচিডি দিয়ে যিটো ফিক্স থাকে আৰু তাৰ উপৰিও যিহেতু আমাৰ অসম চৰকাৰে খুব বেছি আমাক পুশ কৰি আছে বা আমাক প্ৰমোট কৰি আছে সোলাৰ লগাবলৈ গ্ৰীণ এনাৰ্জি ক্লিন এনাৰ্জিৰ কাৰণে আমাক যিহেতু আমাক এটা মানে প্ৰেৰণা দি আছে কি সোলাৰ লগাব লাগে গ্ৰীণ এনাৰ্জি যাতে আমি অসমখন গ্ৰীণ এনাৰ্জি বনাব পাৰোঁ সেইটো কাৰণে অসম চৰকাৰে চেণ্ট্ৰেল সাবচিডিৰ উপৰিও অসম চৰকাৰে নিজৰ ফালৰ পৰা এটা 45,000 সাবচিডি দিয়ে তাৰ মানে আমাৰ টোটেল সাবচিডি হৈ যায়গে চেণ্ট্ৰেলৰ পৰা পাওঁ আমি 85,800 অসমৰ কাৰণে প্লাছ ষ্টেটৰ পৰা 45,000 মানে টোটেল আমি পাওঁ 1,30,800 লৈকে পাওঁ আপ টু 3 কিলোৱাট আপ টু 3 কিলোৱাটৰ ওপৰত আপুনি যিমান কিলোৱাটে নলগাওক কিয় সেইটো মেক্সিমাম আপুনি সাবচিডিটো পাব এতিয়া মই আপোনালোকক একদম শেষ কৰি দিছো বাইদেউৰ পৰা আপোনালোকক যিখিনি জানিবলগীয়া আছে এইখিনি সকলোখিনি মই আপোনালোকক জনাই দিছো আপোনালোকৰ ইনষ্টলেশ্যনৰ মানুহ যাব সব আমাৰ ইনষ্টলেশ্যন আমাৰ মানুহে কৰিব আমাৰ ৰামচাং ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড বুলি আমি এম্পানেল ভেণ্ডাৰ মানে সোলাৰৰ আমি অথৰাইজড ভেণ্ডাৰ হয় অসম চৰকাৰৰ লগত আমাৰ ৰেজিষ্ট্ৰেশ্যন আছে আমি ৰেজিষ্টাৰ্ড হয়
আমাৰ নিজৰ টেকনিক্যাল টিম আছে, আমাৰ ইনষ্টলেশ্যন টিম আছে। আমাৰ টিমে প্ৰথম গৈ পেলাই সাৰ্ভে কৰিব, সাৰ্ভে কৰি পেলাই আপোনালোকৰ লোকেশ্যনত কেনেকৈ লগাব পৰা যাব। কিছুমানৰ টিনৰ ওপৰত লগাব পৰা যায়, কিছুমানৰ বিল্ডিঙৰ যিটো ৰুফ টপ আছে, তেওঁ হয়তো RCC ঘৰ আছে, RCC ওপৰত লগাব পাৰে, তাত ষ্ট্ৰাকচাৰ লগাবলগীয়া হ'ব পাৰে। তো সেইখিনি গোটেইখিনি চাই আপোনাৰ লগত কথাখিনি পাতি পেলাই প্ৰথম সাৰ্ভেখিনি কৰি পেলাই ফিজিবিলিটি চেক কৰি তাৰ পিছত ডিজাইনাৰ প্লেনিংটো দিয়া হয় আমাৰ ইনষ্টলেশ্যন টিমে। তাৰপিছত ডকুমেণ্টেশ্যন, প্ৰি ডকুমেণ্টেশ্যন পাৰ্টখিনি কৰি পেলাই প্ৰি ইনষ্টলেশ্যন যিখিনি ডকুমেণ্টেশ্যন পাৰ্ট আছে সেইখিনি ক্লোজ কৰি তাৰপিছত ইনষ্টলেশ্যনটো কমপ্লিট কৰে। যদি এতিয়া আপোনাৰ ঘৰত আপোনালোকে সোলাৰ পেনেল বহাম বুলি ভাবিছে বা সোলাৰ পেনেল ইনষ্টলেশ্যন কৰাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে বেষ্ট অপশ্যন বাইদেউক আপোনালোকে যোগাযোগ কৰিব আৰু যোগাযোগ কৰি আপোনালোকে আৰু মোতকৈ বেটাৰ কিছুমান কথা আপোনালোকে জানিব পাৰিব।